হয়নে বাৰু? সৰুতকৈ সৰু সৰুতকৈ সৰু সৰুতকৈ সৰুতেহে ভকতি ৰয় বুলি কৈছে। সেইকাৰণে গুৰুজনাই আত্মাৰ কোনো মানে উচ্চ নিচ ভেদভাৱ কলা বগা ধনী দুখীয়া নাই। এই আত্মাৰ যিটো তত্ত্ব, আজি এইটো আত্মাৰ বিশ্লেষণ হৈ আছে। ইয়াত বোলে ই দুখীয়া মানুহ, ই বোলে ধনী মানুহ, ই উচ্চ জাতি, ই নিচ্চ জাতি, ই বোলে মানে বহুত ডাঙৰ ধনীমানী ব্যক্তি, ইয়াত কোনো কথা নাই। ইয়াত সকলো সমান। এই সমজ্ঞান সমদৰ্শন, ঐক্যবাদ, সাম্যবাদ আৰু ভক্তিবাদ, এই তিনিটা হৈছে গুৰুজনাৰ মূল কাৰণ আছিল ভক্তিৰ ক্ষেত্ৰত দেই। সেইকাৰণে আমাৰ যিটো এইটো পঢ়াশালী, ভক্তিৰ পঢ়াশালীত আমি কাকো মানে ইয়াত সেও জ্ঞান নকৰোঁ। এতিয়া আজি আপোনালোকৰ সেৱা জনাইছোঁ। আজি আমি চাহ বাগানৰ মানুহ, চাহ জনগোষ্ঠী এজন মানুহক আনি আপোনালোক ব্যাস আসনত বহাইছে। এই আসনখনক আকৌ দুইটা ভাগ কৰিছে, এটা ব্ৰহ্ম আসন বুলিও কৈছে, এটা ব্যাস আসনো বুলি কৈছে মহাপুৰুষ গুৰুজনে। এতিয়া এই ব্ৰহ্ম আসনত আমাৰ বাপজনক বহাইছে। তেওঁৰ কিন্তু উপাধিৰ কথা নাই যে তেওঁ ক'ৰ পৰা আহিছে, কিন্তু তেওঁৰ জ্ঞানৰ কাৰণে, তেওঁৰ ভক্তিৰ কাৰণেহে এই আসনখন তেওঁ লাভ কৰিছে। বুজি পাইছেনে কথাটো? সেইকাৰণে আত্মাৰ কোনো মানে উচ্চ নিচ ভেদভাৱ নাই। এইবিলাক মনৰহে এটা ধাৰণা। আজি সেইকাৰণে পৃথিৱীখনত যে হাহাকাৰ সৃষ্টি হৈছে, কাটমাৰৰ সৃষ্টি হৈছে, অহংকাৰৰ সৃষ্টি হৈছে, এইটো জাতি ইটো জাতিৰ লগত যুদ্ধ হৈছে, কিহৰ কাৰণে? এতিয়া কালি পৰহি এতিয়া চৰকাৰে ST নে কি দিয়াৰ কাৰণে, হয় নাই? এফালে ST যদি নিদিয়ে তেনেহ'লে বোলে অসম বোলে তেজেৰে ৰঙালী হ'ব। যা ঔ হৰি ঔ ৰাম। এতিয়া ST যিসকল আছিল তেওঁলোকে কৈছে আমাক তোমালোক বোলে চেও কৰি পেলালি, আমাৰ হাতৰ পৰা ভাত পানী নাখালি, হা, আমাক মানে চুলে তোমালোক গা ধুব লাগে, আৰু তোমালোক আমাৰ হেৰিটো কিয় বিচাৰিছা? ঔ হৰি ঔ ৰাম। তো এইবিলাকৰ কাৰণে গোটেই পৃথিৱীখন ধ্বংস হৈছে। এইটো মনৰ ভাৱনা, মনৰ সেইটো। সেইকাৰণে কৈছে গুৰুজনাই, মনে পাপ পুণ্য স্বৰ্গ, মনেহে নৰক, মনেহে নৰক, মনেহে কৰিছে জীৱক আপোন পৰ। এতিয়া মনটোৱে আপোনাক কি কৰিছে? ই দুখীয়া মানুহ, ই ধনী মানুহ, এইটো কোৱাৰ মানে ভাৱনা, এইটো মনৰহে ভাৱনা। কাৰণ আত্মাটোতো সত্য, শুদ্ধ, আত্মাৰ কোনো মানে ভেদাভেদ নাই। আত্মা নিৰ্বিকাৰ বস্তু, হয়নে প্ৰভু? সেইকাৰণে এই ভাগৱতৰ ব্যাস সংবাদত কৈছে যে তুমিহে কৰিলা ইটো জগতক নাশ, নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। এই ভাগৱত নিলিখাৰ আগত তুমি যিবিলাক লিখি দিলা, আৰু সেইবিলাক লিখাৰ কাৰণে